নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি কটন ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট 2025 বৰ্ষৰ বিষয়ে আলোচনা কৰিম। 2024 বৰ্ষৰ যিখন নটিফিকেশ্যন আছিল তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক তথ্যখিনি জনাম। ইয়াত আপোনালোকৰ যি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট আছে আপোনালোকে চমুকৈ ক'ব পাৰে CPGWT অৰ্থাৎ কটন পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট। ইয়াত আপোনালোকে চাব পাৰে মাষ্টাৰ অফ আৰ্টছৰ টোটেল চিট আছে 614টা ৰেগুলাৰ। মাষ্টাৰ অফ ছায়েন্সৰ 282টা চিট আছে টোটেল, MCA 40টা, MBBT আছে 20টা, MCom আছে 20টা, মাছ কম আছে 26টা, তাৰপৰা মাষ্টাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স আছে 20 আৰু মাষ্টাৰ অফ ল' আছে 20 চিট। যি চিট কেপাচিটি আপোনালোকে যি ভাগ কৰি দিয়া হয় মানে কোনটো ছাবজেক্টত কিমান সেইখিনি তথ্য মই আপোনালোকক যেতিয়া নটিফিকেশ্যন ওলাব 2025 বৰ্ষৰ তেতিয়া আপোনালোকক সেই নটিফিকেশ্যনৰ জৰিয়তে জনাই দিম। যোৱাবাৰ যি অনলাইন আবেদন আৰম্ভ হৈছিলে সেয়া আপোনালোকৰ হয়তো জুন মাহত ষ্টাৰ্ট হৈছিলে। আপোনালোকৰ তাত যি ফিজ আছিলে সেইটো আপোনালোকৰ 800 টকা লোৱা হৈছিলে, অৰ্থাৎ অনলাইন এপ্লাই কাৰণে আপোনালোকৰ কি হ'ব যোৱাবাৰ 800 টকা ফিজ লোৱা হৈছিলে। কিন্তু এইবুলি হয়তো আপোনালোকৰ বেছিও হ'ব পাৰে, আপোনালোকৰ 900 টকা হ'ব পাৰে বা 800 টকা এটা থাকিব পাৰে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে বেচেলৰ ডিগ্ৰী পঢ়ি আছে অৰ্থাৎ 6 ছেমিষ্টাৰত আছে তেওঁলোকে এই এক্সাম দিব পাৰিব। আৰু যিসকলত 3 বছৰতকৈ কম গেপ আছে অৰ্থাৎ 2 বছৰ বা 1 বছৰ গেপ আছে তেওঁলোকেও এক্সাম দিব পাৰিব এক্সেপ্ট LLMৰ বাহিৰে, অৰ্থাৎ 3 বছৰতকৈ অধিক গেপ থাকিলে আপোনালোকে এই এণ্ট্ৰেন্স এক্সাম দিব নোৱাৰে। যোৱা বছৰ যি নটিফিকেশ্যন আছিলে সেয়া আপোনালোকৰ জুন মাহৰ পৰা অনলাইন আবেদন জুন মাহৰ পৰা ষ্টাৰ্ট হৈছিলে, গতিকে এইবুলিও আপোনালোকৰ জুন মাহৰ পৰা ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা বেছি, গতিকে জুন মাহতে ষ্টাৰ্ট হ'ব। আৰু এক্সাম আপোনালোকৰ জুলাই মাহত অনুষ্ঠিত হৈছিলে। আপোনালোকৰ কটন, গুৱাহাটী, ডিব্ৰুগড় আৰু গুৱাহাটী, ডিব্ৰুগড়, কটন এই তিনিখনৰ এক্সাম আপোনালোকৰ একেলেঠাৰিয়ে হয় এণ্ট্ৰেন্স এক্সামৰ এক্সাম, মানে আপোনালোকৰ জুলাই মাহৰ প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহতে এক্সামবোৰ হয়। ইয়াত কৈছে যে কটন ইউনিভাৰ্চিটি ৰিজাৰ্ভ 50% চিট ফৰ কটন গ্ৰেজুৱেট, অৰ্থাৎ ইয়াত আপোনালোকৰ চিট দুই ধৰণৰ ৰিজাৰ্ভ হয়। এটা 50% কটন ইউনিভাৰ্চিটিৰ কাৰণে থাকে, এটা 50% আপোনালোকৰ বাহিৰৰ ইউনিভাৰ্চিটিৰ কাৰণে থাকে, বা যিবোৰ কটন গ্ৰেজুৱেট হয় তেওঁলোকৰ কাৰণে 50% থাকে, অৰ্থাৎ কটনৰ পঢ়ি থকা ষ্টুডেণ্টৰ কাৰণে 50% চিট আপোনালোকৰ ৰিজাৰ্ভ থাকে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে এক্সেপ্ট বড়ো, আপোনালোকৰ লাইব্ৰেৰী ছায়েন্স, LLM আৰু MComৰ বাহিৰে। সেইবিলাক আপোনাৰ অ'পেন কেটেগৰী হয় মানে যোনে যোনে চিট ল'ব পাৰে, কিন্তু বাকীবোৰ ছাবজেক্টৰ কাৰণে আপোনালোকৰ 50% আপোনালোকৰ ৰিজাৰ্ভ থাকে। তাৰপৰা MCGৰ কাৰণে এটা মাছ কমিউনিকেশ্যন জাৰ্নেলিজমৰ কাৰণে পাৰ্চনেল ইণ্টাৰভিউ এটা হয়, গতিকে আপোনালোকে এইখিনি পঢ়ি চাব পাৰে। আপোনালোকক মই কৈছোঁ যে জুলাই মাহত পৰীক্ষা অনুষ্ঠিত হয়, ইয়াত উল্লেখ কৰিছে যে টেণ্টেটিভলি জুলাইত পতা হয়। যোৱাবাৰ 800 টকাৰ ফিজ আছিলে। 2025 বৰ্ষৰ যেতিয়া নটিফিকেশ্যন আউট হ'ব আপোনালোকক মই সকলো তথ্য আপোনালোকক ভিডিঅ' যোগেদি জনাই দিম।